ছোৱালীৰ বেশত নিশা কি কৰে জানমণিয়ে চিচিটিভিত দেখা নিদিলে ধৰিবই নোৱাৰিলে হয় কি নাই জানমণিৰ নজুৰ মেখেলা চাদৰ দুটা ভেনিটি বেগ নকলি চুলি ঠকাত বহুত কিবা কিবি আছে তাৰ পিছতো কৰে এই কাৰ্য এই চিচিটিভি ফুটেজ কেইটা হৈছে গুৱাহাটী মহানগৰীৰ পৃথক পৃথক স্থানৰ কৰবাত যদি জানমণিয়ে মেখেলা চাদৰ পিন্ধি খোজকাঢ়িছে কৰবাত স্কুটি লৈ কাণ্ড কৰিছে দিনত জানমণি হৈ পুৰুষ নিশা হলেই মেখেলা চাদৰ পিন্ধি লৈ ধুনীয়া যুৱতীৰ ৰূপ কিন্তু জানমণিৰ কাম এটাই জানমণিয়ে মহানগৰীত চলাই সন্ত্ৰাস ঘৰে ঘৰে ছোৱালীৰ বেশত সোমাই চুৰি কাৰ্য সংঘটিত কৰে কি কলে আৰক্ষীয়ে শুনক আৰু সাৱধান হওক এটা এনেকুৱা যে যোৱা এই 9 তাৰিখে এপ্ৰিলত ৰাতিপুৱা ভাগত মানে প্ৰতি নিশাৰ আগত মানে আপোনাৰ পাটৰ কুচিত এখন ঘৰত কোনো নোহোৱা অৱস্থাত চুৰি ঘটনা ঘটে হৈছিল সেই হিচাপে এটা কেছ ৰেজিষ্টাৰ হৈছিল বশিষ্ঠ থানাত 129 সেই তদন্তকালীনত আমি গম পালোঁ যে এই চোৰটো মানে মহিলাৰ ফেচ ধৰি চুৰি কাৰ্য কৰিছিল তাৰপিছত আমি তাক যোৱাকালি ধৰোঁ তাৰ নামটো হ'ল জানমণি শৰ্মা চিপাঝাৰত ঘৰ অৰিজিনেলি ঘৰ চিপাঝাৰ এতিয়া পিলিং এটা ভাড়া থাকে তাৰ লগত জড়িত তাৰ ৱাইফটো ধনন্দৰ দেৱী আৰু এজন ল'ৰা আছে গগন বৰ্মন লালমাটি তেওঁৰ ভোগৰাপাৰৰ এইকেইজনক আমি ধৰি পাৰোঁ আৰু তাৰ পৰা গম পাওঁ যে এই জানমণি শৰ্মাই ছোৱালীৰ ভেজ ধৰি যেনেকুৱা ছোৱালীৰ মেখেলা চাদৰ চুৰিদাৰ পৰিধান কৰি এই অঞ্চলটো নহয় লগতে গুৱাহাটীৰ বিভিন্ন স্থানত চুৰি সংঘটিত কৰিছে বিশেষকৈ স্কুটি ই ৰিক্সা মানুহ নহ'লে ঘৰত চুৰি কৰে আৰু এই কাৰ্যত তেওঁলোকে দুখন গাড়ী ব্যৱহাৰ কৰে এখন স্কুটি আৰু এখন 4-চকীয়া ইক' ভেন আৰু এতিয়া তদন্ত চলি আছে আৰু গুৱাহাটীৰ কোন কোন স্থানত কৰিছে আমি এইটো তদন্ত কৰি আছোঁ আৰু কি পালে তেওঁলোকৰ পৰা মানে ঘৰৰ পৰা চুৰি সাজ পাছৰ তেওঁলোকে চুৰি কাৰ্যত ব্যৱহৃত মানে সামগ্ৰীৰ লগতে ই ছোৱালী পৰিধান কৰা বস্তুবিলাক আৰু এই কেছটোত সোণাও চুৰ কৰিছিল সোণাখিনি ৰিকভাৰী হৈ আছে আৰু পইচা চুৰ কৰিছিল গুৱাহাটীৰ পৰা ৰঞ্জন হাজৰিকাৰ ৰিপৰ্ট টাইম 8